আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আজি চিৰাং আহি তেখেতে আহি আমাৰ চিৰাং জিলা কাৰাগাৰ দিব আৰু আমাৰ জিলা কাৰাগাৰখন উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে আটক ধুনীয়া সকলো ধৰণৰ সুবিধা আছে। ইয়াত মেল ফিমেল ৱাৰ্ড, ট্ৰেন্সজেণ্ডাৰ্ছ ৱাৰ্ড, তাৰ চলিটাৰী ৱাৰ্ড আছে, এন এছ এ কাৰণে যিখন কয়দী থাকে তেওঁলোকৰ ৱাৰ্ড আছে, প্লাছ ইয়াতে লাইব্ৰেৰী আছে, স্কুল আছে আৰু ৰংগমঞ্চ আছে। বাকীখিনি সকলোখিনি সুবিধা লাগে, তাত সকলোখিনি সুবিধা আছে আৰু ইয়াত 634 গৰাকীকৈ কয়দী ৰাখিব পৰা ব্যৱস্থা আছে। মানে দেখাতো ধুনীয়া আৰু সকলো ধৰণৰ মানে আধুনিক যিখিনি আমাৰ সুবিধা লাগে জেলত মানে তাতকৈ আমি অধিক পোৱাহেন অনুভৱ কৰিছোঁ। আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয় আজি ইয়ালৈ আহি আছে আৰু সকলো ৰাইজ মানে আগ্ৰহেৰে ৰখি আছে। চিৰাং এখন পূৰ্ণ পৰ্যায়ৰ জিলা হোৱাৰ পিছতো আমি ইয়াত বহু দিনলৈ জেল বা কাৰাগাৰ নিৰ্মাণ কৰিব পৰা নাছিলোঁ। ৰাজ্য চৰকাৰে ৭২.৮০ কোটি টকা খৰচ কৰি আজি এখন সুন্দৰ জেল নিৰ্মাণ কৰি উলিয়াইছে। ইয়াত ৫০০তকৈও অধিক কাৰাবন্দী থাকিব পাৰিব। তেওঁলোকৰ ৰিক্ৰিয়েশ্যনৰ কাৰণেও ব্যৱস্থা কৰা হৈছে, হস্পিটেলৰ ব্যৱস্থা কৰা হৈছে, সুন্দৰ ডাইনিং ৰুমৰ ব্যৱস্থা কৰা হৈছে। মানৱ অধিকাৰ আয়োগে যি ধৰণে আদৰ্শ জেল হোৱাটো বিচাৰে সেই ধৰণেই চিৰাং জেল নিৰ্মাণ কৰা হৈছে। মই ভাবোঁ যে ইয়াৰ ভিতৰত জেল কয়দীসকলে সংশোধনৰ পথলৈ আহিবলৈ সহায় পাব। মই সকলোকে অভিনন্দন জনাইছোঁ। ইয়াতে লাইব্ৰেৰী আছে, অপেন এয়াৰ ষ্টেজ আছে, হস্পিটেল আছে, স্কুল আছে আৰু আমি ইয়াত স্কিল চেণ্টাৰো কৰিম। গতিকে খুব আদৰ্শ জেল বুলি ক'লে যাক বুজায় গোটেইখিনি চিৰাঙত থাকিব। আজিৰ দিনত কিহৰ কাৰণে যিখনে লাষ্টত হয় সেইখনে আটাইতকৈ ভাল হয়। গতিকে আজিৰ দিনত আমি ক'ব পাৰোঁ উত্তৰ পূৰ্বৰ ভিতৰত আটাইতকৈ ধুনীয়া জেল, অত্যাধুনিক ধুনীয়া। লেকিন অহাকালি আকৌ আমি এখন নতুন বনাম, ইয়াৰ ৰেকৰ্ড তেনেকৈ ভাঙি গৈ থাকিব। কিন্তু আজিৰ দিনত এইখনে আটাইতকৈ ভাল। আহিব নালাগে আৰু ইয়াত যিমান পাৰে কয়দী কম থাকক, সেইটোৱে মোৰ আশা, যাতে বেছি থাকিব নালাগে।